আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় পুৰণি কীৰ্তিচিহ্ন অৰ্থাৎ মনুমেণ্টছসমূহৰ বিষয়ে অধ্যয়ন, সংৰক্ষণ আদিৰ দায়িত্ব কোনটো সংস্থাই লয়? উত্তৰ দ্য আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই। উল্কাপিণ্ড বা মেটিৰয়েড পৰি সৃষ্টি হোৱা ভাৰতৰ একমাত্ৰ হ্ৰদটোৰ নাম কি? উত্তৰ লুনাৰ হ্ৰদ বা লেক। এই লুনাৰ লেক আছে মহাৰাষ্ট্ৰত। অপৰাধমূলক বিষয়ৰ অনুসন্ধান কৰিবলৈ অস্থায়ীভাৱে ন্যায়ালয় বা চৰকাৰে গঠন কৰা SITৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ SITৰ ফুল ফৰ্ম হ'ল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। ৰাথং গ্লেচিয়াৰ বা হিমবাহ কোন ঠাইত অৱস্থিত? উত্তৰ ৰাথং গ্লেচিয়াৰ ছিকিম ৰাজ্যত আছে। ইমেইলৰ লগত জড়িত BCCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ BCCৰ ফুল ফৰ্ম হ'ল ব্লাইণ্ড কাৰ্বন কপি। এ নেশ্যন ইন মেকিং এই গ্ৰন্থৰ লেখক কোন? উত্তৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী। ইছলাম ধৰ্মীয় লোকৰ পবিত্ৰ ঠাই মদিনা কোনখন দেশত আছে? উত্তৰ ছৌদি আৰবত। ছৌদি আৰবৰ ৰাজধানী হ'ল ৰিয়াদ। ভাৰতৰ মুখ্যভূমিৰ একেবাৰে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশত থকা ৰাজ্যকেইখন কি কি? একেবাৰে পূব দিশত আছে অৰুণাচল প্ৰদেশ, একেবাৰে পশ্চিম দিশত আছে গুজৰাট, একেবাৰে উত্তৰ দিশত থকা ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ। যদি কেন্দ্ৰীয়শাসিত অঞ্চল হয়, একেবাৰে উত্তৰ দিশত থকা কেন্দ্ৰীয়শাসিত অঞ্চলখন হৈছে লাডাখ আৰু একেবাৰে দক্ষিণ দিশত থকা ৰাজ্যখন হ'ল তামিলনাডু। অপাৰেশ্যন সিন্ধু কি বিষয়ৰ লগত জড়িত? উত্তৰ ইৰাণৰ পৰা ভাৰতীয় লোকক উদ্ধাৰৰ লগত জড়িত। অৰ্থাৎ ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা সংঘাতৰ সময়ত ইৰাণৰ পৰা ভাৰতীয় লোকক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে অপাৰেশ্যন সিন্ধু লঞ্চ কৰিছিল। ডনাউ ইনচেল ফেষ্ট সংগীত উৎসৱ ক'ত অনুষ্ঠিত কৰা হয়? উত্তৰ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত। ডনাউ ইনচেল ফেষ্ট হৈছে বিশ্বৰ ভিতৰত অনুষ্ঠিত কৰা আটাইতকৈ ডাঙৰ ফ্ৰী মিউজিক ফেষ্টিভেল। এই ফেষ্টিভেল প্ৰতি বছৰে মুকলি মঞ্চত অনুষ্ঠিত কৰা হয়। ভৰতপুৰ পক্ষী অভয়াৰণ্যক অন্য কি নামেৰে জনা যায়? উত্তৰ কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। এই ভৰতপুৰ বাৰ্ড চেংচুৱেৰী ৰাজস্থানত আছে। ৰামাভাৰ স্তূপা কোন ঠাইত আছে? উত্তৰ উত্তৰ প্ৰদেশৰ কুশীনগৰত। ৰামাভাৰ হৈছে বুদ্ধদেৱৰ অন্তিম সংস্কাৰৰ স্থান। এগৰাকী তিৰোতাই একাধিক স্বামীৰ সৈতে সহবাস কৰা প্ৰথা কি বোলে? উত্তৰ বহুপতিত্ব প্ৰথা বা পলিয়েণ্ড্ৰি। ছফ্টৱেৰ নিৰ্মাতা কোম্পানী জ'হ কৰ্পৰেশ্যনৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ শ্ৰীধৰ ভেম্বু। পঞ্চচলী পৰ্বতশৃংগ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ উত্তৰাখণ্ডত। পঞ্চচলী হৈছে উত্তৰাখণ্ডত থকা 5টা পৰ্বতশৃংগৰ এক সমূহ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।